মই যিটো ঠাইত আজি থিয় হৈ আছোঁ তিয়কৰ বানপানীত আক্ৰান্ত বহু পৰিয়াল শ পৰিয়াল ৰাষ্ট্ৰীয় ঘাইপথৰ মাজৰ যিটো অৱস্থা ডিভাইডাৰৰ মাজত তেওঁলোকে ইয়াতে থাকিব লগা এটা পৰিৱেশ হৈছে আৰু অতি বিপদসংকুল এই য'ত তেওঁলোকে বসবাস কৰিব লগা হৈছে ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰে গাড়ী অহা যোৱা কৰে গতিকে তেনেকুৱা এটা ঠাইত আজি মানুহে থাকি বানৰ আক্ৰান্ত হৈ থাকিব লগা পৰিৱেশ সৃষ্টি হৈছে কিন্তু তাৰ পাছতো আমি দেখিছোঁ যে চৰকাৰৰ ফালৰ পৰা যি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে কৰা নাই অভিযোগ ৰাইজৰ মাজত আহিছে বিশেষকৈ উপযুক্ত পৰিমাণৰ খাদ্য সামগ্ৰী বিশুদ্ধ খোৱা পানী এইবোৰ দিয়াটো নাই আনকি বিধায়কসকলে দুফালে দুগৰাকী বিধায়ক কৰে যোৰহাটৰ বিধায়ক মৰিয়নিৰ বিধায়ক আৰু আনফালে তিয়কৰ বিধায়ক তিনিজন বিধায়ক ইয়ালৈকে অহা নাই অথচ ইমান মানুহ ইয়াত আছে এইটো মই ভাবোঁ যে অত্যন্ত দুৰ্ভাগ্যজনক কথা প্ৰথমটো খবৰ ল'বলৈ আহিব লাগিব তেওঁলোকৰ সংস্থাপনৰ কথা নিশ্চিতি প্ৰদান কৰিব লাগিব দ্বিতীয়তে তেওঁলোকৰ খাদ্য সামগ্ৰী তেওঁলোকে খোৱা বোৱা কৰিবলৈ সুবিধা পাবলৈ পৰিষ্কাৰ খোৱা পানী তাৰ লগে লগে শিশুসকলৰ ব্যৱস্থা শিশুসকল ভালকৈ যাতে থাকিব পাৰে শিশু খাদ্যৰ কথা আছে পশু খাদ্যৰ কথা আছে স্বাস্থ্য এইবোৰৰ কথা চোৱা চিতা কৰিবলৈ নহা কথাটো মই ভাবোঁ অত্যন্ত দুৰ্ভাগ্যজনক কথা গতিকে মই আহ্বান জনাইছোঁ বিশেষকৈ অসমৰ মুখ্যমন্ত্ৰীকে ক'ব খুজিছোঁ যে আপোনাৰ এইখন ৰাজ্যৰ তিনিটা সমষ্টিৰ সংলগ্ন অঞ্চলত এগৰাকীও বিধায়ক নহাৰ অভিযোগ ৰাইজে কৰিছে তিনিগৰাকী বিধায়ক অথচ তেওঁলোকে অহাৰ প্ৰয়োজনীয়তা আছে একো দিব নোৱাৰিলেও অন্ততঃ খবৰ ল'বলৈ যাতে আহে দিয়াটো প্ৰয়োজনীয়তা আছে তেওঁলোকক পুনৰ সংস্থাপনৰ ব্যৱস্থা তাৰমানে তেওঁলোকে এতিয়া ভাল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত নথকাকৈ ভাল শিবিৰ তেওঁলোকক দিব লাগিছিলে এইটো হ'ল মৌলিক কথা খোৱা পানীৰ ব্যৱস্থা কৰিব লাগিছিলে খাদ্য সামগ্ৰীৰ কথা ব্যৱস্থা কৰিব লাগিছিলে আৰু ৰাইজে এই কথাও কৈছে যে কিছুদিনৰ আগত জাঁজি নৈৰ যিটো মাথাউৰি বা ভোগদৈ নৈৰ মাথাউৰিৰ কাৰণে আবণ্টিত ধনৰ উপযুক্ত ব্যৱহাৰ নকৰাৰ কাৰণে কাৰণ আমাৰ যিবোৰ মাথাউৰি আছে এইবোৰ কৌটিকলীয়া যুগৰ কাৰণ এটা মাথাউৰি নিজা এটা আয়ুস থাকে 40 বছৰ 30 বছৰ তাৰ পাছত তাক পুনৰ নিৰ্মাণ কৰিব লাগে বিজ্ঞানসন্মতভাৱে নতুন ধৰণে নিৰ্মাণ কৰি বান প্ৰতিৰোধ কৰিবলৈ ব্যৱস্থা গ্ৰহণ কৰিব লাগে টকা অহাৰ পাছতো ৰাইজৰ অভিযোগ যে ইয়াত উপযুক্তভাৱে ব্যৱহাৰ হোৱা নাই দুৰ্নীতি হৈছে আৰু যাৰ ফলত এই সময়ত এই খেতিৰ একেবাৰে যিটো মূল সময় ভৰপক সময় সেই সময় বানপানীত আক্ৰান্ত হৈছে আৰু বানপানীত আক্ৰান্ত হোৱাৰ কাৰণটো হ'ল নাগালেণ্ডত হোৱা যিটো ডাৱৰ বিস্ফোৰণ নাগালেণ্ডত হোৱা বা আমাৰ ওপৰত পাহাৰ অঞ্চলত হোৱা অত্যাধিক বৰষুণ গতিকে এই গোটেই কথা বতৰাবোৰ লক্ষ্য লৈয়ে পৰিকল্পনা কৰিব লাগিব নকৰাৰ ফলত এতিয়া এই দুয়োটাক আমি অৱলম্বন হিচাপে লৈ দুখ ডাৱৰ বিস্ফোৰণ আৰু বৰষুণক দি পিনে চৰকাৰী যন্ত্ৰই হাৰি যাব খুজিলে নহ'ব গতিকে আগন্তুক দিনসমূহত আমাৰ এই আক্ৰান্ত পৰিয়ালসমূহৰ তেওঁলোকৰ পুনৰ সংস্থাপনৰ ব্যৱস্থা তেওঁলোকৰ ক্ষতিপূৰণৰ ব্যৱস্থা আৰু তেওঁলোকক কেনেকৈ যিসকল দিন হাজিৰা কৰা মানুহ আছে তেওঁলোককো কেনেকৈ পৰৱৰ্তী দিনসমূহত তেওঁলোকক কেনেকৈ ঘূৰি যোৱাৰ পাছত তেওঁলোকে খাই বৈ থাকিব সেই সম্পৰ্কতো পূৰ্ণাংগ পৰিকল্পনা লাগিব খেতি বাতি সম্পূৰ্ণ নষ্ট হৈছে গতিকে এই সময়ত পৰৱৰ্তী দিনৰ খেতিৰ কাৰণে কঠীয়াৰ যোগান ধৰিব লাগিব এইবোৰ হৈ গ'ল চৰকাৰৰ মৌলিক দায়িত্ব গতিকে আমি আহ্বান জনাম যুদ্ধকালীনভাৱে ক্ষিপ্ৰতাৰে উদ্ধাৰ অভিযান চলক NDRF SDRF প্ৰয়োজন সাপেক্ষে সেনা ব্যৱহাৰ কৰক আমাৰ যিসকল মানুহ আক্ৰান্ত হৈছে তেওঁলোকক শিবিৰত সংস্থাপিত কৰক শিবিৰত যাতে থকাৰ পৰিৱেশ থাকে খাদ্য সামগ্ৰী যাতে দিয়ে সেই ব্যৱস্থা গ্ৰহণ কৰিব কাৰণে চাউল দাইল পৰিষ্কাৰ খোৱা পানী এইবোৰ সকলো দিবৰ কাৰণে তিয়ক পৌৰসভা যিটো ৰাষ্ট্ৰীয় ঘাইপথ ঘূৰি আছে পৌৰসভাৰ এলেকাত আৰু সেই পৌৰসভাৰ 10টা ৱাৰ্ডৰ ভিতৰত কিন্তু কোনো ধৰণৰ ব্যৱস্থা নাই মাত্ৰ 1 লিটাৰ 3টা পানী বটল দি দায়িত্ব সমস্যা কিন্তু আৰু যিটো পানী যোৱাৰ যিটো ছিষ্টেম মানে জল নিষ্কাশন সেই নিষ্কাশনটো পৌৰসভাৰ কাৰণেই আচলতে পানীটো পাৰ হৈ যাব পৰা নাই আজি 3টা দিন ৰাষ্ট্ৰীয় ঘাইপথ ঘূৰি আছে আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতি যিবোৰ আৱাসী আছে এই সকলো আজি পানীৰ তলত কিন্তু এই ক্ষেত্ৰত পৌৰসভাই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই চাওক প্ৰথম কথাটো হ'ল যে পৌৰসভাৰ যিটো কাৰ্যক্ষমতা কাৰ্যদক্ষতা তাৰ দুৰ্বলতাৰ কাৰণে এইটো হৈছে পানী নিষ্কাশনৰ ব্যৱস্থাৰ যিটো সুব্যৱস্থা থাকিব লাগে বিশেষকৈ চহৰ অঞ্চলসমূহত বা মফচলীয়া চহৰবোৰত সেইটো পৌৰসভাসমূহে কৰি তুলিব নোৱাৰাৰ কাৰণে আজি এইটো অৱস্থা প্ৰথম দ্বিতীয়তে হৈ গ'ল পৌৰসভাৰ ফালৰ পৰা বা চৰকাৰৰ ফালৰ পৰা এই বিপদৰ সময়ত তেওঁলোকক সহায় কৰিব পৰা এতিয়া অকল কেৱল মাত্ৰ 3টা পানী বটল দিয়ে যদি দায়িত্ব সামৰিছে তাতকৈ আৰু দুখ লগা আৰু দুৰ্ভাগ্যজনক কথা থাকিব নোৱাৰে
কাৰণ সকলোৱে হেৰুৱাইছে যেতিয়া তেওঁলোকক সকলো ধৰণৰ সা সুবিধাই দিব লাগিব খোৱা বোৱা সামগ্ৰী পৰিষ্কাৰ খোৱা পানী আৰু এইটো সময়ত হ'ব পৰা অসুখ বিসুখৰ পৰা তেওঁলোকে যাতে উদ্ধাৰ পায় তাৰ কাৰণে দৰৱ পাতিৰো যোগান ধৰিব লাগিব গতিকে আমি আহ্বান জনাইছোঁ অসমৰ মুখ্যমন্ত্ৰীক আমাৰ মন্ত্ৰীসকল ইয়াত পিয়াপি দি ফুৰিছে বিধায়কসকল 3গৰাকী বিধায়ক ওচৰে পাজৰে চাৰিওফালে সংগম থল 3টা বিধানসভাৰ গতিকে তেওঁলোক ইয়ালৈ আহি খবৰ ল'ব লাগে খবৰ নোলোৱাৰ নিচিনা অমানৱীয় আৰু দুৰ্ভাগ্যজনক কথা কৈ থাকে আচ্ছা আৰু এটা কথা ক'লোঁ পীযুষ হাজৰিকা যেতিয়া জলসম্পদ মন্ত্ৰী আছিল বানমুক্ত কৰিম বুলি কৈছিল কিন্তু তিয়কৰ যিকেইটা বান এতিয়া ভাঙিছে সেইকেইটা বান্ধ কিন্তু 2014 চনত ৰিংমান মেৰামতি 2014 চনত মেৰামতি কৰা নহ'ল ধনতলা যিটো হৈছে সেইটো মেৰামতি কৰাৰ নামত আচলতে ওচৰত থকা মাটিখিনি কৰা হ'ল এনেকুৱা ধৰণৰ ব্যৱস্থা কৰা হ'ল যাৰ কাৰণে আচলতে এই ব্যৱস্থাটো হ'ল কিন্তু আজি পীযুষ হাজৰিকাই এটা ঘোষণা কৰিছে যে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানী মানে আবদ্ধ কৰিবৰ কাৰণে জলাশয়সমূহ যিবোৰ জলাশয় এটা আঁচনি লৈছিল সেইসমূহ তেওঁলোকে পুখুৰী ডাঙৰ বৃহৎ পুখুৰী খান্দিব বুলি কৈছে বান নিয়ন্ত্ৰণৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221